নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ ৰাশিৰ পৰা তুলা ৰাশি পৰ্যন্ত এইবাৰ অসমীয়া নৱবৰ্ষৰ ফলাফলবোৰ জনাই আহিছোঁ। আজি অৱশ্যে আমি বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষত কোন কোন ক্ষেত্ৰত শুভ খবৰ আহিব, গ্ৰহসমূহৰ শুভ দৃষ্টি এই ৰাশিৰ ব্যক্তিসকলৰ কোন কোন স্থানত থাকিব সেই বিষয়ে আজি ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ বৃহস্পতি গ্ৰহৰ স্থিতি জুন মাহৰ পিছত অনুকূল দেখা পোৱা গৈছে, কাৰণ জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত থাকিব। নৱম স্থানৰ বৃহস্পতি গ্ৰহই এই বছৰত আপোনাক প্ৰায় প্ৰতিটো ক্ষেত্ৰত শুভ ফল এইকাৰণেই দিব, কাৰণ বৃহস্পতি গ্ৰহ নৱম স্থানত সদায় কাৰক হৈ পৰে। ভাগ্যৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহ এই বছৰত আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত থাকিব, যিটো কাৰণত আপুনি নিজকে কিছু ভাগ্যশালী অনুভৱ কৰিব ধৰিব, কাৰণ য'তেই নাযাওক কিয় আপুনি গুৰু সহায় এই বছৰত লাভ কৰিব। ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস পুনৰ আপোনাৰ বৃদ্ধি পাব ধৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ কিছু ৰুচি এই বছৰত বাঢ়িব। আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ পথো মুকলি হ'ব, কাৰণ ভাগ্যস্থানত বৃহস্পতি গ্ৰহ স্থিতি হোৱাৰ লগে লগে আপোনাৰ পিতৃৰ উন্নতিৰ পথবোৰো মুকলি হ'ব। লগতে যদি উচ্চ শিক্ষা আপুনি লৈ আছে তেতিয়াহ'লে সেই উচ্চ শিক্ষাত আপুনি বৃহস্পতি গ্ৰহৰ সুফল এই বছৰত লাভ কৰিব। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ৰাশিৰ ওপৰত পৰিব, যিটো কাৰণত আপোনাৰ স্বাস্থ্য পাতিত চলি থকা অশুভ প্ৰভাৱবোৰো বৃহস্পতি গ্ৰহই প্ৰশমন কৰাব, কাৰণ বিগত বছৰত অকণমান স্বাস্থ্যত সিমান সবলতা আপোনাৰ নাছিল, কিন্তু এইবাৰ জুন মাহৰ পিছত আপোনাৰ স্বাস্থ্য পাতিত কিছু পৰিমাণে হ'লেও উন্নতি প্ৰগতি আপুনি দেখিবলৈ পাব। লগতে পঞ্চম স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি প্ৰেম সম্পৰ্কত সফলতা এই বছৰত লাভ কৰিব পাৰিব। সন্তানৰ যদি আপুনি পৰিকল্পনা কৰি আছে, এই বছৰটো আপোনাৰ বাবে খুবেই শুভ সংযোগদায়ক। বিশেষকৈ জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰৰ সময়খিনি সন্তানৰ বাবেও শুভ। যদি আপোনাৰ পূৰ্বৰ পৰা সন্তান আছে তেতিয়াহ'লে সন্তানে আপোনাৰ বিভিন্ন ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰোৱা দেখা যাব, অৰ্থাৎ আপোনাৰ ভাগ্যৰে আপোনাৰ সন্তানৰ উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। লগতে যিহেতু আপোনাৰ জন্মগতভাৱেই শিক্ষাৰ স্থানৰ অধিপতি গ্ৰহটোৱেই হৈছে বৃহস্পতি গ্ৰহ, আৰু এই বছৰ শিক্ষাৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি নিজেই অনুভৱ কৰিব পাৰিব পঢ়া শুনাত আপোনাৰ এই বছৰত পুনৰ আগ্ৰহ ধাউতিবোৰ বৃদ্ধি পাব ধৰিব। গতিকে বৃহস্পতি গ্ৰহৰ স্থিতি এই বছৰত আপোনাৰ বাবে অনুকূল। অৱশ্যে 31 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত প্ৰৱেশ কৰিব। সেইখিনি সময়ত আপুনি নিজকে কিছু কৰ্মত ভাগ্যশালী যেন অনুভৱ কৰিব পাৰিব, কাৰণ বৃহস্পতি গ্ৰহই কৰ্মত আপোনাক সুফল প্ৰদান কৰিব। আপুনি যি কৰ্মই কৰি নাথাকক কিয় সেই কৰ্মত আপুনি ভাল ফলাফল লাভ কৰিব, গুৰু সহায় লাভ কৰিব। যেতিয়াই বৃহস্পতি গ্ৰহৰ স্থিতি শুভ স্থানৰ সৈতে হয় তেতিয়াই সেই ক্ষেত্ৰত গুৰু সহায় লাভ কৰা যায়। গতিকে এই বছৰত 31 অক্টোবৰৰ পিছত আপোনাৰ কৰ্মস্থানৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগে আপোনাৰ কৰ্মত গুৰু সহায় প্ৰাপ্তিৰ সম্ভাৱনা আছে। লগতে বৃহস্পতি গ্ৰহৰ যিবোৰ কৰ্ম, সেই কৰ্মৰ সৈতে আপুনি যদি জড়িত থাকে তেতিয়াহ'লে আপোনাৰ লাভালাভৰ পৰিমাণ আৰু দুগুণ বাঢ়িব। বৃহস্পতি গ্ৰহৰ কৰ্ম হৈছে শিক্ষা প্ৰদান কৰা, বুদ্ধিৰ জৰিয়তে আপুনি যিবোৰ কাম কৰিব। অৱশ্যে বুধ গ্ৰহয়ো বুদ্ধিৰ জৰিয়তে কামবোৰ কৰায়, কিন্তু বৃহস্পতিৰো সেই ক্ষেত্ৰত সুফল দেখা পোৱা যায়। গতিকে এই বছৰত আপুনি বিশেষকৈ শিক্ষাৰ সৈতে যিমান জড়িত থাকিব সিমানেই আপুনি
লাভালাভ ল'ব পাৰিব। জ্ঞান প্ৰদান কৰি যিবোৰ কৰ্ম থাকে জ্ঞান প্ৰদানৰ দ্বাৰা, সেই কৰ্মৰ জৰিয়তে আপুনি এই বছৰত ভাল ফলাফল আপুনি নিশ্চয় লাভ কৰিব। লগতে কৰ্মস্থানৰ বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ধনৰ স্থানত থাকিব, গতিকে আপুনি নিজৰ কৰ্মৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰিব। আপুনি কৰ্মত নিজৰ প্ৰভুত্বতা বিস্তাৰ কৰিব পাৰিব। আপুনি যিটো কথা কয় সেই কথা কৰ্মত সকলোৱে মানি চলিব। কৰ্মই হওক, ঘৰতে হওক, প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত এই বছৰত আপোনাৰ অক্টোবৰ মাহৰ পিছৰ সময়খিনিত আপোনাৰ কথা বতৰাবোৰত কিছু গাম্ভীৰ্য আহিব। অৰ্থাৎ বৃহস্পতি গ্ৰহৰ স্থিতিয়ে এই বছৰত আপোনাৰ কথা বতৰাত কিছু গাম্ভীৰ্য লৈ অনা পৰিলক্ষিত হ'ব। লগতে চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু 31 অক্টোবৰৰ পিছত থাকিব, গতিকে সেইখিনি সময়ত আপোনাৰ ভাল বন্ধু প্ৰাপ্তি হ'ব। ভাল বন্ধুৰ সৈতে এই বছৰত আপোনাৰ যোগাযোগবোৰ হ'ব ধৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় দুয়োটা স্থিতিয়ে এই বছৰত আপোনাৰ বাবে শুভ সংযোগদায়ক হৈ পৰিব। কিন্তু শনিদেৱৰ স্থিতি এই বছৰত যোৱা বছৰো পঞ্চম স্থানৰ সৈতে আছিল, কিন্তু এই বছৰো আপোনাৰ শিক্ষাৰ স্থানৰ সৈতে শনিদেৱৰ স্থিতিয়ে মাজে সময়ে অকণমান পঢ়া শুনাত ধৈৰ্যৰ পৰিমাণ কমাব। কাৰণ শনিদেৱ হৈছে বিচ্ছেদাত্মক গ্ৰহ, আৰু সেই শনিদেৱ যেতিয়া শিক্ষাৰ স্থানৰ সৈতে সংযোগ হয় তেতিয়া শিক্ষাৰ পৰা কিছু বিচ্ছেদ কৰিব বিচাৰে। কিন্তু যিহেতু প্ৰথম অৱস্থাত অৰ্থাৎ 31 অক্টোবৰলৈকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, সেইখিনি সময়ত বৃহস্পতি গ্ৰহৰ স্থিতি আৰু দৃষ্টি দুয়োটা আপোনাৰ শিক্ষাৰ সৈতে সংযোগ হৈ থাকিব। গতিকে সেইখিনি সময়ত শিক্ষাই হওক, প্ৰেমে হওক, এই দুয়োটা ক্ষেত্ৰত শনিদেৱে কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিব নোৱাৰে। কিন্তু তাৰ পিছৰ সময়খিনিত অকণমান শনিদেৱৰ প্ৰতিকাৰ কৰাৰ আপোনাৰ প্ৰয়োজন আছে। নহ'লে হয়তো শিক্ষা, প্ৰেম আৰু সন্তান এই তিনিওটা ক্ষেত্ৰত অকণমান শনিদেৱে কিছু খেলি মেলি লগাব পাৰে। গতিকে যিমান পাৰে শনিদেৱৰ প্ৰতিকাৰ হিচাপত আপুনি মাজে মাজে শনিবাৰে দুখীয়া দৰিদ্ৰ মানুহক ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে প্ৰশমন হ'ব। লগতে শনিদেৱৰ স্থিতি যিহেতু এইবাৰ সপ্তম স্থানৰ সৈতে পূৰ্বতো আছিল, এই বছৰতো আছে, গতিকে অকণমান বিবাহ বাৰুত কিছু পলম হ'ব। যদি আপুনি বিবাহৰ প্ৰস্তুতি চলাই আছে, সময়তকৈ অকণমান পলম হোৱা দেখা যাব। উপাৰ্জনৰ ক্ষেত্ৰতো অকণমান শনিদেৱে সময়তকৈ কিছু পলমকৈ উপাৰ্জন দিয়া দেখা যাব। গতিকে যদি আপুনি ধন ক'ৰবাৰ পৰা পাম বুলি ভাবি আছে, সেইটো সময়তকৈ অকণমান পলম হ'ব। লগতে ৰাহুৰ স্থিতি যিহেতু এই বছৰতো আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব, যোৱা বছৰ চতুৰ্থত আছিল, এই বছৰ সম্পূৰ্ণ বছৰটো চতুৰ্থ স্থানত ৰাহুদেৱৰ স্থিতিয়ে বন্ধু বান্ধৱৰ সৈতে অকণমান মাজে সময়ে বিচ্ছেদ আনিব পাৰে। অৱশ্যে বৃহস্পতি গ্ৰহ যেতিয়ালৈকে চতুৰ্থ স্থানৰ সৈতে সংযোগ থাকিব, তেতিয়া সেইখিনি সময়ত বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি আপোনাৰ ৰাহুৰ অশুভ প্ৰভাৱবোৰ দূৰ কৰিব। কিন্তু অকণমান হ'লেও ৰাহুৰ প্ৰভাৱ আপুনি বন্ধুৰ স্থানত দেখিবলৈ নিশ্চয় পাব। কাৰণ মাজে সময়ে বন্ধুৰ সৈতে বিচ্ছেদ হয়তো হ'ব পাৰে। কাজিয়া পেচাল কথা বতৰাৰ দ্বাৰাই বন্ধুৰ পৰা বিচ্ছেদ হোৱাৰ সম্ভাৱনা ৰাহুৱে কিছু লৈ আনিব। গতিকে শনিবত ৰাহুৰ প্ৰতিকাৰ আপুনি বেলেগকৈ কৰাৰ প্ৰয়োজন নাই। শনিৰ প্ৰতিকাৰ কৰিলে ৰাহুৰ প্ৰতিকাৰো হৈ পৰিব। লগতে কেতু যিহেতু এই বছৰত আপোনাৰ দশম স্থানত থাকিব, যোৱা বছৰ আছিল, এই বছৰতো থাকিব, গতিকে কেতু কৰ্মস্থানত থাকিলে আকস্মিক কৰ্মৰ যোগ আহি পৰে। আৰু যিটো অক্টোবৰ মাহৰ 31 তাৰিখৰ পিছৰ সময়খিনিত বৃহস্পতি আৰু কেতুৰ এক দৃষ্টি সংযোগ হ'ব, যিটো কাৰণত সেইখিনি সময়ত আপুনি আকস্মিক কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা আপোনাৰ সন্মুখত আহিব ধৰিব। গতিকে সেইখিনি সময়ত অকণমান এক্টিভ থাকিব, নিশ্চয় ভাল কৰ্ম আপুনি এই বছৰত লাভ কৰিব পাৰিব। অৱশ্যে মাজে সময়ে সৰু সুৰা ৰোগ ব্যাধি চলি থাকিব পাৰে, কাৰণ এই বছৰত ষষ্ঠ স্থানত কেতুৰ পূৰ্ণ দৃষ্টিও থাকিব, যিটো কাৰণত আপুনি মাজে সময়ে কিবা স্বাস্থ্যত অসুস্থতা যেন অনুভৱ কৰিব পাৰে। বিশেষকৈ কেতু যেতিয়া সংযোগ হয় তেতিয়া পেটৰ সমস্যাই কিছু দেখা দিয়ে। গতিকে এই বছৰত আপুনি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। যোৱা বছৰো অকণমান হৈ আছিল, কিন্তু এই বছৰো কিছু
যত্ন ৰখাৰ চেষ্টা কৰিব। বাকী কিন্তু অন্য দিশত আপোনাৰ গ্ৰহস্থিতি এই বছৰত শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, কাৰণ বৃহস্পতি গ্ৰহৰ দুয়োটা স্থিতি এই বছৰত আপোনাৰ বাবে শুভ সংযোগদায়ক। কাৰণ বৃহস্পতি গ্ৰহ হৈছে গ্ৰহসমূহৰ ভিতৰত সৰ্বাধিক শুভ গ্ৰহ, আৰু যেতিয়া বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি ৰাশিসমূহৰ শুভ স্থানত পৰে, তেতিয়া অশুভ গ্ৰহৰ প্ৰভাৱসমূহ বহু পৰিমাণে প্ৰশমন হৈ পৰে। গতিকে এইবছৰ আপোনাৰ স্থিতি ঠিক তেনেধৰণৰ, কিন্তু মাজে সময়ে আপুনি শনিদেৱৰ প্ৰতিকাৰ কৰি থাকিব, তেতিয়া বছৰটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশীষ কৰিছোঁ এই বছৰটো যেন আপোনাৰ আৰু অধিক শুভ হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।